ডিব্ৰুগড় বৰবৰুৱাৰ কুটুহা চেঁচা নদীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। বিগত 6টা দিনে সন্ধানহীন হৈ আছিল তিয়কৰ যুৱতী মধুস্মিতা বৰুৱা। লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত কুটুহা আলিয়া চুকৰ চেঁচা নদীত উদ্ধাৰ হৈছে মৃতদেহটো। উল্লেখ্য যে 3 নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী। ঘটনাৰ সন্দৰ্ভত পংকজ গগৈ নামৰ তিয়কৰ এজন যুৱকক বৰবৰুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ 3 দিনৰ বাবে আৰক্ষী জিম্মাত আনি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে মধুস্মিতা বৰুৱাই লেপেটকটা ঘূৰণীয়াত বাইকৰ সৈতে থাকি এটা কোম্পানীত কৰ্মৰত আছিল। তিয়কৰে যুৱক পংকজে মধুস্মিতাক মৰাণ অইলত চাকৰি কৰোঁ বুলি মিছা প্ৰলোভন দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল। উক্ত দিনটোত মৰাণ চুকাফানগৰত দুয়ো এৰাতি থকাৰ পিছত পংকজে মধুস্মিতাক ট্ৰেভেলাৰত উঠাই পঠিওৱাৰ পিছৰে পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল। আজি স্থানীয় লোকে চেঁচা নদীত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত লেপেটকটা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। মৃতদেহ উদ্ধাৰ হোৱা প্ৰায় 1 কিলোমিটাৰ নিলগত চেঁচা নদীত উদ্ধাৰ মৃত মধুস্মিতা বৰুৱাৰ এটা বেগ আৰু এটা মানিবেগ, 4টা চাবি, 2খন চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে। মৃতদেহলৈ প্ৰত্যক্ষ কৰি এদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। পংকজ গগৈ নামৰ যুৱকজনৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা বুলি ভিনিয়েক মিত্ৰনয়ন বৰাই অভিযোগ উত্থাপন কৰিছে। তাততো ডেড বডিৰ লগত একো পোৱা নাই। ইয়াত আহি বেগ এটা আছে বুলি ক'লে আহি লগতে আছেই, কিন্তু বেগত একো বস্তু পোৱা নাই, মোবাইল নাই। এতিয়া এজন মানুহে বেগৰ ভিতৰত কিবা চিম টিম পাইছে দিছেই। আপোনাৰ কোন আছিলে তেওঁ? বা আছিলে তেওঁ। আপোনাৰ বা আছিলে ন? কোন জেগাত আছিলে? তিয়ক ৰজাপি মধুজান। কেনেকৈ হ'ল বুলি ক'ব আপোনালোকে? কেনেকৈ হ'ব, তেওঁ ইয়াতে থকা, ইয়াৰ পৰা তালৈ যোৱা, মৰাণলৈ যোৱা, তেওঁৰ লগতে যোৱা, তেওঁ পঠিয়াই দিয়া। তাৰপিছত তেতিয়াৰ পৰা আমি একো গম নাপাওঁ। ক'ত আছিলে? ইয়াতে আছিলে আপোনাৰ লেপেটকটাতে ঘূৰণীয়াতে। আমাৰ বাৰ লগত ইয়াত ডিষ্ট্ৰিবিউটৰতে কাম কৰি আছিলে। জিঅ' ডিষ্ট্ৰিবিউটৰ কাম কৰিছিলে। ইয়াত আপোনাৰ 2 মাহ হৈ গৈছিলে। 2 মাহ হৈ যোৱাৰ পাছতে তাৰপৰা সেইদিনাখনেই তাৰ লগত গ'ল 4:30 বজাতে। কাৰ লগত গৈছিলে? যিটো ল'ৰা আছিলে তাৰ লগত। নামটো পংকজ গগৈ আছিলে। ল'ৰাটোৰ ঘৰ আমাৰ তাতে আপোনাৰ তিয়ক ৰজাবাৰীতে। তাৰ লগতে গ'ল, তাতে আছিলে। আগদিনাখন ৰাতি থাকি পিছদিনাখন ৰাতিপুৱা সি 8:30 ঠাইত দিলোঁ বুলি ক'লে। কিন্তু তেতিয়াৰ পৰা আপোনাৰ নাই একো গম নাপাওঁ। সেইটো যোনদিনাখন হৈ আছে 2টা বজাত, দেওবাৰে আপোনাৰ 3:30 বজাত, 4টা 3:30 ইমান মান বজাত তেতিয়াৰ পৰাই গৈছে আপোনাৰ। তেতিয়াৰ পৰাই গম নাপাওঁ একো ক'ত কি আছে। ল'ৰাটোৰ পৰা গম নাপাম, ধৰক এবছৰ মই এনেই কথা পাতে বুলি গম পাইছিলোঁ, কিন্তু 6 মাহৰ আগলৈকে তাহাঁতৰ মাজত কিবা আছে বুলি গম নাপাওঁ। আমাৰ ঘৰৰ ওচৰতে তিয়ক ৰজাবাৰীতে হয়, গাঁৱৰে অকণমান আগলৈ। মৰাণত কোনখন জেগা আছিলে মোৰ নামটো সঠিককৈ নাপাওঁ, বাহঁতে জানে। মৰাণতে আছিলে। তাৰপৰা তাত থাকি পেলাই তাৰপৰা ওলাই গ'ল। 8:30 পঠিয়াই দিছিলে তাহাঁতক। আমাৰ নাই, তাহাঁতৰ সি তাতে কৰ্মৰত বুলি কৈছিলে, কিন্তু মৰাণ থানাত তেওঁ ৰেকৰ্ড কণ্টেক্সুৱেল হিচাপে কাম কৰোঁ বুলি কৈছিলে। কিন্তু তেওঁ আহি বৰবৰুৱা থানাত ক'লে মই একোৱেই নকৰোঁ, 5 মাহে মই এনেই আছোঁ বুলি কৈছিলে তেওঁ। কিন্তু ধৰক সেইখিনি হৈ যাব, তেওঁ ৰাতিপুৱাৰ পৰা সদায় গোটেইখিনি ফাঁকিয়ে কথা কৈ আছিলে। যিমান কৈ আছিলে মই ফোন কৰিছিলোঁ তেওঁৰ নাম্বাৰটো পাই, যিমান পাইছিলোঁ তেওঁ সমস্ত ফাঁকিয়ে কৈ আছিলে। ফাঁকি কৈ কিন্তু তেওঁ লাষ্টৰ অৱশেষত সেইদিনাখনে তাত 4 তাৰিখৰ দিনাখন আপোনাৰ OC ছাৰহঁতৰ আগত তেওঁলোকে সঁচা কথাটো কৈছিলে। সঁচা কথা কৈছিলে, তেওঁৰ ওচৰতে আছিলে, তেওঁ ৰাতিপুৱা উঠাই দিছোঁ বুলি কৈছিলে। কিন্তু তাৰপিছত কি হৈছে কি নাই হোৱা তেতিয়াৰ পৰা আমি একো গম নাপাওঁ। এতিয়া ধৰক আজি তাৰিখে এতিয়া আমি গম পাইছোঁ, ৰাতিপুৱা খবৰ পাই ইয়ালৈ আহিছোঁ। ডেথ কৰি থকা তেওঁলোকক আমি জনোৱা আছে, তেওঁলোকে পুলিচ প্ৰশাসনৰ কাম কৰিয়ে আছিলে, তেওঁ নিজাববীয়াকৈ ধুনীয়াকৈ কৰি আছিলে। কিন্তু তেওঁলোকে কৈছে যে আমি উদ্ধাৰ কৰিম বুলি, খালি এতিয়া জাষ্ট আমি আজিহে গম পাইছোঁ। এতিয়া ৰাতিপুৱা আহি পাইছোঁ। বাৰ নামটো মধুস্মিতা বৰুৱা আছিলে। তেওঁ নিছে যেতিয়া তেওঁৰে ৰেচপনচিবিলিটি আছিলে, যিমানেই আছিলে ইয়াত ৰেচপনচিবিলিটি তেওঁৰে দায়ী হ'ব। যিমান নহওক তেওঁ উদ্ধাৰ দিয়ক। উদ্ধাৰ কৰা দায়িত্বত তেওঁ যদি সেইদিনাখনেই থৈ অহাহেঁতেন তেওঁতো একো নাছিলে। তেওঁ কমচে কম কাৰোবাক ইনফৰ্ম কৰক। কাকো ইনফৰ্ম নকৰাকৈ তেওঁ নিছে, তাৰপৰা দৰকাৰ হ'লে তেওঁৱে মাতিছে, তাতে ভাল পালে তেওঁ যদি ভাল পায় তাইক
তাই যদি ভাল পায় সি মতামাতক বা সি মতামাতক নাহিলে নহয়, যদি বেলেগক মাতিলেতো নাহে, ভাল পোৱা সম্পৰ্কে থকাহেঁতেনতো আহিছে। আহি গৈছে যেতিয়া, থাকিছেও যেতিয়া, পিছদিনাখন থৈ আহা, ইনফৰ্মটো কৰে, একো নাই। সেইখিনি নাই। ৰাতিপুৱা 8টা বজাত মুঠতে উঠাই দিছোঁ বুলি কৈছে, ৰাতিপুৱা 8টাত, কিন্তু আমি একো নাপাওঁ। সি কিন্তু 2টা বজাত ফোন কৰিছে, ফোন কৰি কৈছে মই 6টা বজাতো ফোন কৰিছোঁ তেওঁলৈ। পিছদিনাখন ফোন চুইচ অফ খোলাৰ পাছত তেওঁ কৈছে নাই, মোৰ ওচৰত নাই। 8টা বজাত ফোন কৰিছোঁ, নাই পংকজ গগৈ। তাৰপিছত গৈ পুলিচ প্ৰশাসনক মই হেৰি দিলোঁ। তেওঁ কিন্তু পিছত মোক 2টা বজাতো ফোন কৰিছে। তেওঁ ফোন কৰি কৈছে যে এনেকৈ ছোৱালীজনী লগৰ ছোৱালী ঘৰত আছিলে, তাৰপৰা বোলে নাহি ৰাতিপুৱা 8টা বজাত উঠি গৈছে গাড়ীত। এনেকৈও কিছুমান কথা কৈ বহুত বহলীয়া কাহিনী কৈছিলে, কিন্তু অৱশেষত লাষ্টত তেওঁ অচিনাহঁতৰ আগত গোটেইখিনি সবিশেষ খুলি ক'লেই। কিন্তু পিছত আমিতো সেইখিনি কথা অৱগত কৰোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ কাম কৰি আছিলে। কিন্তু পিছত এতিয়া আজি ধৰক ইমান টাইমত আমি 7:30 বজাত 7:30-8টা বজাত খবৰটো পাইছোঁ, তেতিয়া কি ক'ব? হয়, মোৰ অফিচতে তেখেতে কৰ্মৰত হৈ আছিলে CC হিচাপে, আৰু যোৱা দেওবাৰৰ পৰা তেখেত সন্ধানহীন হৈ আছিলে। আৰু আমিও প্ৰশাসনৰ লগতে যিবোৰ ছ'চিয়েল মিডিয়া আছে সেইবিলাকত আমি শ্বেয়াৰ কৰিছোঁ, নিৰুদ্দেশ হৈ আছে বুলি। কোনোবা খবৰ পালে আমাক জনাব, আৰু যদি কিবা বিপদত আছে উদ্ধাৰ কৰিব লাগে বুলি আমি বিভিন্ন ধৰণৰ NGOৰ লগত সংগঠন মিলাবলৈ এইটো কথা পাতিছিলোঁ। আজি হঠাতে এটা বেয়া খবৰ আহিলে। তেখেতৰ মৃতদেহটো আমি চেঁচা নদীত পাইছোঁ, উদ্ধাৰ কৰিছে পুলিচে। গতিকে আমি খুব মৰ্মাহত হৈছোঁ, আৰু আশা কৰোঁ প্ৰশাসনে যিমান পাৰে কটকটীয়াকৈ তদন্ত কৰে, আৰু দোষীয়ে যাতে শাস্তি পায় তাকে কামনা কৰিছোঁ। আৰু লগতে হত্যাকাণ্ড বুলি ভাবে নেকি? হয়, নিশ্চয় কৰে। যিহেতু এজন ল'ৰাক পুলিচে আটক কৰিছে। ল'ৰাজনে দেওবাৰ নিশা সন্ধিয়া 3:30-4টা বজাত নিজৰ ৰুমলৈ লৈ গৈ নেক্সট দিনাখন আমি গম পাই তেখেতে নিজে ক'লে ফোন কৰি যে সন্ধিয়া আগে তাৰ ৰুমত আছিলে, তেনেকৈ বুলি আমাক জনাইছিলে। আৰু সেই মৰ্মে আমি এখন এজাহাৰ দাখিল কৰিছিলোঁ বৰুৱা থানাৰ পৰা মৰাণ থানালৈ ৰেফাৰ কৰিলে কেছটো ৰেফাৰ কৰাৰ পিছতে ল'ৰাজনক আটক কৰিলে পুলিচে, আৰু বৰ্তমান সোধা পোছা অব্যাহত আছে। মই ছোৱালী বায়েক হওঁ, বৰ্তাকৰ ছোৱালী। তাই ইমানেই ফোনটো অকণমান ফোনটো নহ'লেই থাকিব নোৱাৰে। তেনেকুৱা এজনী ছোৱালী আজি 6 দিন ধৰি ফোনটো ছুইচ অফ। এই যি কালপিতটোক ধৰিছে, সেই কালপিতটোৱে যাতে উচিত শাস্তি পায়, সেইটোৱে আমি অসম চৰকাৰৰ ওচৰত সেইটোকে বিচাৰিছোঁ যে চৰকাৰে যে এই উচিত কালপিতটোক ধৰি পেলাই আনি উচিত তদন্ত দিয়ক। আজি 6 দিন ধৰি ছুইচ অফ হৈ আছে। দেওবাৰৰ পৰা ছুইচ অফেই হৈ আছে। পৰিকল্পিত হত্যাকাণ্ড বুলি ভাবে নেকি? সেইটো আমি নিশ্চিত সেইটোকে ভাবিছোঁ, পৰিকল্পিত বুলিয়ে ভাবিছোঁ হত্যাকাণ্ডটো। আপোনালোকে এতিয়া কি বিচাৰিছে? কি ক'লে? এতিয়া কি বিচাৰিছে? এতিয়া কি বিচাৰিছে ছোৱালীজনীটো এনেই মৰি গ'লেই, কিন্তু ইয়াৰ জীৱন ভৰ জেল হৈ থাকক, আজীৱন কাৰাদণ্ড হৈয়ে থাকক। আৰু কি ক'ত মইতো পোৱাহেঁতেন ইয়াকতো কি কৰিলোহেঁতেন চিনেই নাই। যোৱা দেওবাৰ 3 তাৰিখে তেওঁ ডিউটি যাওঁ বুলি ওলাই গৈ পেলাই আমি দিনে 3টা বজাত বাইকে মই বজাৰত পাইছোঁ। আমি তেতিয়া তেওঁক সুধিছোঁ তই কেইটা বজাত যাবি? বোলে মোৰ জামিয়া চাইডত এটা ফিল্ড ভিজিট আছে, তাৰপৰা আহি মই 5টা বজাত পাই যাম। আৰু ঠিক আছে, আমি বজাৰ কৰি বাইকে মই ৰুমলৈ গুচি আহিলোঁ। তাৰপৰা ঠিক 4:15 বাইকলৈ মেছেজ কৰিছোঁ, বোলে বাইদেউ মই 5টাত পাই যাম, এতিয়া চিন্তা নকৰিবি। তাৰপিছত আমি তাই কেতিয়াবা 6টাত পাই, কেতিয়াবা 7টাত পাই, এনেকৈ আহি থাকে। আমি আৰু চিন্তা কৰোঁ, চাহ খাই বাইকে মই বহি আছোঁ। তাৰপৰা 7টা বজাৰ আগে ভায়েকে ফোন কৰিছে বাইকলৈ যে বাইদেউ টুটু আহিল নাই, তাই মোবাইলৰ ছুইচটো অফ আছে, অফিচৰ পৰা ফোন কৰিছে যে তাই কিবা এটা আপডেটৰ কাৰণে OTP লাগিব, তাই OTPটো চেণ্ড কৰিব লাগিব, যে মোবাইলটো অন কৰি দিবলৈ কওঁ। তেতিয়া বাইকে ক'লে যে মোবাইলটো অফ আছে, কি টুটু পোৱাহি নাই। তাৰপৰা বোলে মই ফোন কৰোঁ। বাইকে ফোন কৰিলে ছুইচ অফ। তেতিয়া এই ভায়েকক ক'লে তাৰ ছুইচটো এতিয়াও অফ পাইছোঁ। তাৰপৰা আমি ফোন কৰিবলৈ লাগি আছোঁ, নাই 5টা বজাত নাই, 6টা বজাত নাই,
7টা বজাত নাই, 8টা বজাত নাই, 9টা 10টালৈকে আমি চালোঁ, ফোন চুইচ অফ, ফোন মাৰিয়ে আছোঁ। যেতিয়া 10টালৈকে তাই নাই, মই ভায়েককে ভাগিনীয়কে মাতি নিলোঁ মোৰ ৰুমলৈ, যে তোমালোক আহা, কথাটো মই ভাল দেখা নাই। তেতিয়া আমি গোটেই 4টা গোট খাই পেলাই বৰবৰা থানাত এটা এণ্ট্ৰি দিলোঁ, মিচিং কেছ। তাৰপৰা ঠিক আমি বৰবৰা থানাত এণ্ট্ৰি দি ৰুমলৈ আহিলোঁ আৰু ইফাল সিফাল এনকুৱাৰী কৰি মেলি তেওঁক মানে লাষ্ট ফোন নম্বৰটো পুলিচ প্ৰশাসনে মৰাণত পালে মানে। মৰাণত গৈ পেলাই ল'ৰাটো মৰাণ পুলিচৰ উঠাই আনিলে। কি নাম আছিলে ল'ৰাটো? সেইটো পংকজ গগৈ। সি পুলিচ প্ৰশাসনৰ আগত সি বৰবুৱাৰ পৰা উঠাই নিয়াটো হয় বুলি কৈছে, এক ৰাতি তাৰ ৰুমত ৰখাটোও হয় বুলি কৈছে। তাৰপিছত ছোৱালীজনী কি হ'ল সি কোৱা নাই। কেতিয়াবা আকৌ যোৰহাটলৈ তুলি পঠিয়াই দিলে, কিন্তু যোৰহাট পাবলৈ মৰাণৰ পৰা যোৰহাটলৈ 2 ঘণ্টা লাগে। সেই 2 ঘণ্টা আমি সি কৈ আছে কিন্তু মুম্বাইত না মানে লাষ্ট চুইচটো অফ, মানে লাষ্ট লোকেশ্যন তাৰ ৰুমতে দেখুৱাইছে। অঁ, তাৰ ৰুমতে আপোনাক কি সন্দেহ কৰিছে যে বডি যিহেতু পাইছে আত্মহত্যা হ'ব নাই? আমাৰ তাৰ ওপৰতে পূৰা সন্দেহ, মানে সি কিবা পৰিকল্পিতভাৱেই এইটো কৰিছে। বডিটো দেখি কেনেকুৱা লাগে? কিমান পুৰণা? চবেই মইতো ইমান নাজানো, দেখিছোঁ আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই। কেতিয়া লগত সম্পৰ্ক আছিলে তাৰ সৈতে, পংকজ গগৈৰ সৈতে? পংকজ গগৈৰ সৈতে মইতো একো নাজানো। নাজানে। সেইদিনা যে পিছত মই ল'ৰাটো মৰাণ থানাত দেখিয়ে কৈছোঁ, মই চিনিও নাপাওঁ। প্ৰলোভিত কৰিছিলে নেকি তাইক? কেনেকুৱা কিবা কথা? প্ৰলোভিত কৰিবলৈ নাই, কিবা চাকৰি কৰোঁ না কথা কৈছিলে নেকি? সেইবিলাক একো নাই। ছোৱালীজনী কি কৰিছিলে তেখেতে? তেখেতে জিঅ' ডিষ্ট্ৰিবিউটৰ কোম্পানী এটাত কাম কৰিছিল, মোবাইলত চিম টিম উলিয়াইছে, এনেকুৱা কাম কৰিছে। ল'ৰাজনৰ কথা কিবা গম পাই নেকি? ক'ত কি কৰিছিলে? ল'ৰাজনে মৰাণ থানাত যেতিয়া আনিলে তাক সুধিলে, তই কি ক? সি ক'লে মই ৰিগত কওঁ, অইলৰ ৰিগত। আৰু তোৰ গাড়ী চাড়ী আছেনে? বোলে মোৰ গাড়ী চাড়ী নাই। কিন্তু বৰবুৱা থানাত যেতিয়া জেৰা কৰিলে, তই কি ক? বোলে মই একো নকওঁ। তোৰ গাড়ী চাড়ী আছে নাই? বোলে বাইক এখন আছে। এতিয়া বৰবুৱা থানা পুলিচ প্ৰশাসনে সুধিলে, তই যদি একো নকৰ কেলৈ থাক ইয়াত? বোলে মই এনেই থাকোঁ। তই কিমান দিন হ'ল? বোলে 5 মাহ হ'ল। এতিয়া সেইকাৰণে সম্পূৰ্ণ তাৰ ওপৰত আমাৰ সম্পূৰ্ণ মানে ডাউট আছে। কি মানে লোৱা আমি ধৰিব পৰা নাই। তাৰ চাকৰি এবাৰ আছে বুলি কয়, এবাৰ নাই বুলি কয়। গাড়ী তাত মৰাণ থানাত ক'লে মোৰ গাড়ী চাড়ী বাইক চাইক একো নাই। বৰবুৱা থানাত আকৌ গাড়ী আছে বুলি কৈছে। কথা ওলট পালট মানে। এতিয়া পুলিচৰ কাষ্টিডিত আছে ল'ৰাজন। পুলিচৰ কাষ্টিডিত আছে। ডিব্ৰুগড়ৰ পৰা আতিকুল ৰহমানৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।